हेलो दोस्तो, आज मैं आपनलोকৰ মাজত আনিছো একজুম চাৰ্জাৰ নতুন মডেল 12 ভোল্ট কোৰ পৰা কেনেকুৱাকৈ বনোৱা হৈছে এটো আপোনালোকক অলপমান দেখাবা ওলাইছো। আপোনালোকে অলপ চাব, লাইক কমেন্ট শেয়াৰ নকৰিলেও অকমান শিকিবাটো পাৰিব। এটো আপোনালোকে অলপমান চাব, মই দেখাই দি আছো আপোনালোকক কোৰ পৰা কেনেকুৱা বনাইছে। এটো হৈছে আপোনাৰ 300 ভোল্ট নেগেটিভ, এটো যে 300 ভোল্ট পজিটিভ। এই 300 ভোল্ট নেগেটিভ আৰু পজিটিভৰ পৰা এটা জাম্পাৰ লগাইছে। এইটো জাম্পাৰ লগাই না ডাইৰেক্ট নি ইয়াতে আহিছে জাম্পাৰটো ইয়াতে আহি মই আপোনালোকক পিছফালৰ পৰা দেখাই দি আছো। এই পিছফালৰ পৰা দেখাই দিছো আপোনালোকক। এই 300 ভোল্ট 300 ভোল্টও আপনার ইয়াতে নেগেটিভ আইছে, ইয়াতে নেগেটিভ 300 ভোল্ট আৰু ইয়াতে হল পজিটিভ। এই 300 ভোল্ট নেগেটিভ আছে পজিটিভ। ইয়াতে আপোনালোকে যদি মিটাৰ মাৰি চাই মিটাৰত মাল্টিমিটাৰত এতে 300 ভোল্ট পাব। ইয়াৰ পৰা এটা আহি এতে ডায়োড লগাইছে। ডায়োড লগাই এনেকে এটা আৰু ওয়াইপার 22 আইসি এটা আছে। এই আইসিটো লগাই ইয়াতে এটা সৰু সাইড ট্ৰান্সফৰ্মাৰ আছে। সৰু ট্ৰান্সফৰ্মাৰ আছে, এইটো সৰু ট্ৰান্সফৰ্মাৰ। এই ট্ৰান্সফৰ্মাৰটো এইটো সাইডে লাগি গৈছে। ইয়াৰ পৰা ইফালৰ পৰা ইটো সাইডত বাহিৰ সাইডত আপোনালোকে জুখিলে 12 ভোল্ট পাব। 12 ভোল্ট ক'ত পাব জুখিব? এই দুটা যে কেপাসিটাৰ আছে, এই দুটা কেপাসিটাৰ বাহিৰ সাইড পজিটিভ, ভিতৰ সাইড নেগেটিভ। ভিতৰ সাইডটো নেগেটিভ। তাৰ পৰা আপোনালোকক মই ভোল্টেজটো দেখাই দি আছো। কোৰ পৰা 12 ভোল্ট বনাই কেনে 12 ভোল্ট ক'ত দিয়া হৈছে আপোনালোকক এটো দেখাই দি আছো। ডাইৰেক্ট লাইনত লগাই কেনে দেখাই দি আছো। মিটাৰত আপোনালোকক ভোল্টেজটো দেখাই দি আছো। লাইনত লগাই দিলো চাৰ্জাৰটো, লাইনত লগাই দিছো। দেখিব পাৰিতো লাইট জ্বলি উঠিছে না? লগাই দিলো। লগাই দি 300 ভোল্ট আপোনালোক 300 ভোল্ট দেখাই দি আছো। 300 ভোল্ট 307 ভোল্ট ইয়াতে আছে। ইয়াৰ পৰা এই বাইপাৰ ওয়াইজ আইসি লগাই ট্ৰান্সফৰ্মাৰ বাহিৰত দেখি এতিয়া হলে 12 ভোল্ট পাই যাবা। 12 ভোল্টটো দেখাই দি আছো। মিটাৰটো 200 লগাই ললো। ভিতৰ সাইড নেগেটিভ, বাহিৰ সাইড পজিটিভ। 13-14 ভোল্ট পাই যাবা। এটা 15 ভোল্ট 14 ভোল্ট আহিছে। এই 14 ভোল্টটো ভগাই গেছে আৰু ভগাই দিয়া হৈছে। যাক যেনেকে লাগে ইয়াক দিয়া হৈছে। এই 14 ভোল্টটো আহি এই 14 ভোল্টটো আপনার 35-25 আইসি 13 নম্বৰ আৰু 15 নম্বৰ। 13 নম্বৰ আৰু 15 নম্বৰত 12 ভোল্টটো সোমাই গৈছে। 11.9 12 ভোল্ট। এইটো 15 নম্বৰ আইসি, এইটো ইয়াতে সোমাই গৈছে। এই 12 ভোল্টটো এনেকুৱাকে 300 ভোল্টৰ পৰা বনোৱা হৈছে। আৰু নেক্সট ভিডিঅ'ত আপোনালোকক 10 ভোল্ট কেনেকৈ বনাইছে, কোৰ পৰা বনাইছে এইটো দেখাম আৰু ভিডিঅ'টো লাইক কমেন্ট শেয়াৰ নকৰিলেও চাব, অকমান শিকিব। আৰু যিবিলাক মেকানিক আমাত কৰি হাই পাৱাৰ সেইবিলাকক কোৱা নাই, বেয়া নাপাব। যিবিলাক নতুন হয় ই-ৰিক্সাৰ কাম কৰাৰ মানে আগ্ৰহ আছে আৰু যাই শিকিম বুলি ভাবি আছে, অলপ চাব, অলপ নলেজ বাঢ়িব। আৰু এইখিনিতে আজি ভিডিঅ'টো এৰিলোঁ।